একো নহয় হা আহা তেনেকে নহয় হা উঠিব লাগিব তই এইটো লোৱা দেই ঠিকা লোৱাৰ ব্লিচিং দিছোঁ ছটিয়াই দিবা ঘৰত আৰু হ'ব আৰু আগতে হেৰি আৰু হৈ আছে নেকি খুঁত পৰিৱেশটো ভাল গোটেই সেউজীয়া লাগিছে নাই গছ আছে হয় নহয় গ্ৰীণত বগা আৰু ঘৰত কাৰোবাৰ থকা হ'লে ন অকণমান দূৰ হ'লেও বুজিছে মাছ পথাৰ যাব লাগে দ মাটি হ'লে ওখবিলাক লওঁ দ খাটি বাচিছোঁ নহয় মিলাই কৰি লওক একে ভাল ভাল লৈ নল'ব বাচিব নালাগে মিলাই লওক উলু ফেন দিলোঁ আজিকালি চমুঠি 8 ফুটি নাথাকে নহয় তাতে আছে আপুনি খুলি পেলাই চবচোন তাতে পাব আজিকালি তেনেকুৱা ব'লা এই আপোনালোকৰ সেইটো সেইখিনিলৈ নগ'লেও আপুনি এইখিনিলৈ ওলাই আহিব গাড়ীকেইখনৰ ওচৰলৈ নতুনকৈ এবাৰ উঠিব সহায় পাব লাগিব ন এই আমাৰ নতুন ছাৰৰ লগত চিনা পৰিচয় একো আপোনাৰ ঘৰত যদি পানী সোমাইছিলে ছটিয়াই দিলে দেই হয় ঘৰত ছটিয়াই দিব দেই পোক পতংগ অকণ ভাই এনেকুৱা আছে চালো নাই ভাইৰা মানুহৰ গালে কৰি থাকিলে ভাল লাগে আহিব আৰু কাৰোবাৰ হৈছে নি বাবা আপোনালোকক আজিয়ে যিসকল ঘৰত ছটিয়াই দিব দেই এইবিলাক পানীৰ লগত মিক্স কৰিব পাৰি কি নাম ক'লে ললি বলিয়ে আছে না এইফালে চাব মানুহৰ গালে কৰি থাকিলে ভাল লাগে আহিব আৰু কাৰোবাৰ হৈছে নি বাবা আপোনালোকক আজিয়ে যিসকল
আপোনাৰ ঘৰত যদি পানী সোমাইছিলে ছটিয়াই দিব দেই। হয় ঘৰত ছটিয়াই দিব দেই। পোক পতংগ অকণ ভাই চালো নাই ভাইৰা Jati lo. Lo. Lo no. ঘৰ ছটিয়াই দিব দেই। এইবিলাক পানীৰ লগত মিক্স কৰিব পাৰি। কি নাম ক'লে? ললি এইফালে চাব অলপ বন্ধা নাই দেই, এইখিনি চাই ল'ব। নবনাকে পাইছিল এইটো একাশী নে অলপ ভাল থ'ব লাগিব। আপোনালোকৰ পোক পতংগ চাগে ঢেৰ হৈছে, অকণমান আপোনালোকক যাতে ভোটটো গৈ আৰু প্ৰাণ শইকীয়া। এইটো খুমটাই মৌজাৰ কঁঠালগুৰি ব্লকৰ বগৰীয়ানী গাঁও। এই অঞ্চলটো বানে প্লাবিত কৰি পেলাইছিলে আৰু সকলো খেতিপথাৰ পানীত ডুব গৈছিলে আৰু কঠীয়া বা খেতিবিলাক নষ্ট হৈ গৈছিল। এতিয়া যিহেতু খেতিৰ ভৰপূৰ হৈ আছে, এতিয়া যদি কঠীয়া পাৰি খেতি কৰিবলৈ যায় তো বহুত পলম হ'ব। সেইকাৰণে আমি যি অঞ্চলত খেতি কঠীয়াবিলাক বাচিছে সেই কঠীয়াবিলাক আনি ইয়াত আমি বানাক্ৰান্তসকলক কঠীয়া যোগান ধৰাৰ ব্যৱস্থা কৰিছোঁ। মানে যিহেতু ইয়াত বানাক্ৰান্ত অঞ্চল, ইয়াত বিভিন্ন ধৰণৰ পোক পতংগ থাকে। গতিকে যদি খেতিৰ পিছত কঠীয়া ৰোৱাৰ পিছত যদি কিবা কীটনাশক ঔষধ বা সাৰৰ প্ৰয়োজন হয় তেতিয়া আমি চেষ্টা কৰিম সেইসকল যোগান ধৰিব। আজি আমি আৰম্ভ কৰিছোঁ আৰু যেতিয়ালৈকে খেতি শেষ নহয়, কঠীয়া ৰোৱা শেষ নহয়, তেতিয়ালৈকে আমি যিমান পাৰোঁ চেষ্টা কৰিম যোগান ধৰিবৰ কাৰণে। হয়, মই তেখেতসকলক আহ্বান জনাম, সেইসকল খেতিয়কক যিসকলৰ খেতি কঠীয়া অতিৰিক্ত হৈ গৈছে, সেইসকল খেতিয়কে যাতে বানাক্ৰান্তসকললৈ সেই খেতিৰ কঠীয়াখিনি আগবঢ়াই দিয়ে আৰু আমি সেইসকল কালেক্ট কৰি পেলাই আমি বানাক্ৰান্তসকলক যোগান ধৰিম। চাওক, বানাক্ৰান্ত অঞ্চল যিখিনি ঘৰ বানত ডুব যায়, আমি জানো যে বানত বিভিন্ন কীট পতংগ, কেঁচু, কুমতি আহে আৰু সেইবিলাক বান কমি যোৱাৰ পিছত সেই অঞ্চলত দুৰ্গন্ধৰ সৃষ্টি হয়, বিভিন্ন
ৰোগৰ সৃষ্টি হয় গতিকে সেইবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে অলপ ফিনাইল অলপ ব্লিচিং বা ডেটল তেনেকুৱা ধৰণৰ সামগ্ৰী কিছুমান আমি যোগান ধৰিছোঁ যাতে এইসকল ব্যক্তি হ'ব পৰা ৰোগৰ পৰা যাতে পৰিত্ৰাণ পায় আমি কঠীয়া পোৱাৰ কাৰণে বহুত ভাল পাইছোঁ আপোনালোক আহিলে সহায় কৰিছে আমাক আৰু এতিয়া পানী শুকাইছে বাৰু এতিয়া কঠীয়াখিনি পাইছোঁ ৰুম আৰু নহ'লে আমাৰ বহুত দিগদাৰ হ'লহেঁতেন আপোনালোকে সহায় কৰিছে আমি ভাল পাইছোঁ ভালে লাগিছে আৰু কঠীয়া দিছে আমাৰ গোটেই পানীয়ে মাৰিলে আৰু ইফালে ফেনাইলো পাইছোঁ এইটো পাউডাৰো পাইছোঁ ঘৰত ছটিয়াবলৈ গোটেই কেঁচু চেচু হৈছে হ'ব দিয়ক ইমানে হৈছে তেওঁ মানে এতিয়া মানুহক কঠীয়া বিতৰণ কৰিছে আৰু লগতে সেয়া ব্লিচিং ফেনাইল দিছে মানুহখিনিয়ে ভাল পাইছে আৰু মানে বহুত গোন্ধ ওলায় পানীটো শুকাই যোৱাৰ পিছত আৰু অশান্তি হয় মানে খাবলৈ অকণমান অসুবিধা হয় গোন্ধ আৰু সাপ চাপ আহে ধৰি লওক পোক পতংগ এইবিলাক সেইটো কাৰণে তেওঁ ফেনাইল দিছে ব্লিচিং দিছে ভাল পাইছে ভাল লাগিছে ৰাইজেও ভাল পাইছে আমিও ভাল পাইছোঁ তেওঁ এইটো পদক্ষেপৰ কাৰণে আৰু এখন গাঁৱলৈ যাব এতিয়া তেওঁ বেলেগ এখন গাঁৱলৈ তাতো তেওঁ ব্লিচিং আৰু ফেনাইল বিতৰণ কৰিব এতিয়া তাত যাবলৈ তেওঁ হেৰি কৰিছে পৰাগ ডাঙৰীয়া শইকীয়ালৈ বহুত বহুত ধন্যবাদ জনাইছোঁ আমাক আজি কঠীয়া বিতৰণ কৰিলেই তাৰ উপৰিও আমাৰ যিসকল মানে পানী এতিয়াও আমাৰ ঘৰৰ কাষে কাষে লাগি আছে তাৰ উপৰি আমাৰ এই ফেনাইল আৰু ব্লিচিং পাউডাৰসমূহ আমাক আগবঢ়াইছে তেখেতক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনতো যাতে এনেধৰণৰ যিবিলাক আমাৰ দুৰ্যোগ বুলিয়ে ক'ম ঠিক তেনেধৰণৰ এনেকুৱা পদক্ষেপসমূহ লয় যাতে